ৰুবুল দাসে ডাইৰেক্ট কৰা অসমীয়া এখন নতুন চিনেমা নামটো কি তো নামটো হ'ল ৰক চক তো আমি সকলোবোৰ কথা আলোচনা কৰিম মানে কি এই চিনেমাখন ডাইৰেক্টৰ কোনে কৰিছিল লিখিছিল কোনে লিখিছিল এণ্ড আপোনাৰ টপ কাষ্টাৰ কোনে কাষ্টিং কৰিছে মানে সকলোবোৰ আলোচনা কৰিম বাছ তাৰ আগতে চাই লওক এই চিনেমাখনৰ মানে কিছু মুহূৰ্ত মানে দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰক চক পৰক চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ৰক চক বিক্ৰমেও মাকৰ হত্যাকাৰীক উচিত প্ৰতিশোধেৰে সমাজ সংস্কাৰ কৰি ৰক্ষক হৈ থাকিব পাৰিবনে ৰাইজৰ আদালত ৰাইজৰ বিচাৰ ককা জাৰস মানেনো কি টকাৰ কাৰণে আপুনি ইমান জঘন্য কাম কৰিব পাৰে ট্ৰেইলাৰ চেলাৰ চোৱা হৈ গ'ল এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কাষ্টিং কোন মানে কোনে কাষ্টিং কৰিছে এই চিনেমাখনত বলক চাই লওক 1 by 1 তো এই চিনেমাখনৰ টপ কাষ্টাৰ হ'ল আপোনাৰ এইটো অৰূপ বৈশ্য তাৰপিছত আছে অনিৰুদ্ধ পাঠক দেখিছে এইবোৰ অৰূপ বৈশ্য অনিৰুদ্ধ পাঠক তাৰপিছত আছে আপোনাৰ এইজন অতুল পাচনি তাৰপিছত আছে এইজনী মানে আপোনাৰ প্ৰাঞ্জনা দত্ত তাৰপিছত আছে আপোনাৰ এইজন মানে কি মিৰাজ ৱাচিকুৰ ৰহমান আৰু আছে অন্তিমজন এইজন ৰকিবুল হুছেইন চ' মই ৰকিবুল হুছেইনক সকলোৱে প্ৰায় জানে আৰু তো যি কি নহওক এই মুভিখনৰ এইকেইজন আছিলে মানে কি টপ কাষ্টাৰ অফ দ্য মুভি ৰক চক দেখিলে তো এইবোৰে আছিল মানে কি ৰক চক চিনেমাখনৰ মানে কি টপ কাষ্টাৰ ঠিক আছে তো দেখিলে আৰু তো যি কি নহওক ভাই লওক বাকী আৰু কি ক'ম তো বাকী এটাই কথা ক'ম ভাই লওক কোনে এই চিনেমাখন চালে আৰু কোনে চাই ভাল পালে অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যি কি নহওক ভাই লওক ভিডিঅ'টো আৰু দীঘলা নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাকিলে বাই গাইছ এণ্ড চি ইউ চুন আৰু যদি ভিডিঅ'টো চাই ভাল পালে চ' অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो